विश्वनाथ जिले के बूढ़ीगांग स्विस गेट में नहाने गए छात्र लापता हो गया है। छात्र की पहचान अनुराग छेत्री के रूप में की गई है। देवनी सीनियर सेकेंडरी स्कूल के 12वीं का यह छात्र था। विद्यालय प्रबंधन और अभिभावकों को बिना बताए कुछ छात्र नहाने गए थे। पुलिस लापता छात्र की तलाश कर रही है, लेकिन अभी तक इसके बारे में पुलिस को कोई सुराग हाथ नहीं लगा। मोर लगत भाड़ा আহিছে চাৰিআলি টাউনৰ পৰা তাৰপিছত লৈ আহিলো আহি পেলাই মই গুছি গৈছিলো আৰু দাদা এজন আছে ইউ চাইছে মই গুছি গৈছো আকৌ মানে টাইম আছে 12টা বজাত গুছি যাব মই 12টা বজাত লব কাৰণে আহিলো আহি ৰখিছো এজনে দৌবুৰি আহিছে মই খালি জাস্ট আহি পেলাই গান লগাইছো টমটমত গান লগাই ইয়াত খুই আছো দৌবুৰি আহিছে আহি পেলাই কৈ আছে গুছি গল তলত মই সিধা টমটমত মোবাইল সুবাইল পেলাই থৈ মই নামি গৈছিলো মই বিচাৰিলো মই পোৱা নাই মই খাতিৰবও নাজানো কেটা আহিছিলে ইহতে আহিছিলে টোটাল 7টা টমটমত ভাড়া বন্দবস্ত আছিল 300 টকা আপ ডাউন এতিয়া মানে এটা ভাড়া দিয়া নাই মই ৰাতিপুৱা থৈ গলো ভাড়া মানে দিয়া নাই একলগত দিব এ লবা আহিছো লৈ পেলাই থব যাম ষ্টুডেন্ট ডেফনি কলেজ বুলি কলে ইহতে আমি 4জন আহিছিলো আৰু বাহিৰৰ পৰা দুজন লগৰ আহিছে ইহতক মই চিনি পাওঁ মোৰ নাম বিশাল পাল মই সেকেন্ড ইয়াৰ ডেফনি সিনিয়ৰ সেকেন্ডাৰী স্কুল আমি আহিলো তাক কালি ৰাতিও কৈছো যে আমি আজি গা ধুব নাযাওঁ কিন্তু ই কলে যে বল আজি যাওঁ একো নহয় বুলি তো আমি তাৰ কথাত আহি গলো ভাবিলো যে এনে গৰম দিছে গা ধুব আহি যাওঁ তাৰপিছত গা ধুব আহি আমি ক'লো যে আমি সাইডত থাকিম আমি মাজত নাযাম আমি এনো নাজানো যে ইয়াত আকৌ কিবাও কেছ হৈছে ইন পাষ্ট বাট আমি যেতিয়া আহিলো গা ধুই আছো ই নিজে মাজত গ'ল মাজৰ পৰা ই টানি গুচি গ'ল আমি খুৰা বহুত ট্ৰাই কৰিলো তাক বচাবলৈ কিন্তু